তিতাবৰ জালুকনীবাৰী চাৰিআলিত পালন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। তিতাবৰ জালুকনীবাৰী সমূহ ৰাইজৰ সহযোগত আৰু ৰুবুল তামুলীৰ নেতৃত্বত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনটোত ধূপ চাকি বন্তি জ্বলাই পূজা অৰ্চনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক জন্মদিন উদযাপন কৰে তিতাবৰ জালুকনীবাৰী চাৰিআলিৰ প্ৰাংগণত আৰু জালুকনীবাৰী সমূহ ৰাইজৰ সহযোগত। জালুকনীবাৰী চাৰিআলিৰ পথত আজি ১০০ৰো শতাধিক লোকে মুখ্যমন্ত্ৰীগৰাকীলৈ শুভেচ্ছা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি উদযাপন কৰে জন্মদিন। দেখা গৈছে সমগ্ৰ ৰাজ্যত আজি মুখ্যমন্ত্ৰীগৰাকী যিহেতু জন্ম উদযাপন কৰা সমগ্ৰ ৰাজ্যত দেখা পোৱা গৈছে। সমান্তৰালভাৱে তিতাবৰটো জালুকনীবাৰীটো পালন কৰা দেখা পোৱা গৈছে। কি ক'ব এই মুহূৰ্তত আপুনি? ধন্যবাদ। আমি আচলতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী জনহিতৈষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি ৫৬ সংখ্যক জন্মদিন। গতিকে তেখেতে অসমৰ উন্নয়নৰ দিশেৰে আগবঢ়াই নিবৰ কাৰণে প্ৰতিনিয়ত যি ধৰণে কৰ্মব্যস্ত হৈ থাকে, গতিকে সেই কৰ্মব্যস্ততাৰ সূত্ৰতে আমি যাতে তেখেতক অসমৰ উন্নয়নৰ ক্ষেত্ৰত অধিক তেখেতে কৰ্মনিয়োগ কৰিব পাৰে, অধিক মনোনিৱেশ কৰিব পাৰে, তাৰ বাবে আমি আজি তেখেতৰ এই জন্মদিনটোত আচলতে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, যাতে তেখেতৰ কৰ্মই আমাৰ অসমখনক অধিক উন্নয়নৰ দিশেৰে আগুৱাই নিব পাৰে। তিতাবৰৰ পৰা সীমান্ত বৰাৰ ৰিপৰ্ট অসম টুডে।